মিন্নু নামৰ এজনী মৰম লগা আৰু ধুনীয়া ছোৱালী আছিল। তাইৰ বয়স 6 বছৰ। তাই সদায় ডাঙৰ কথা মানি চলিছিল। তাইৰ আচৰণৰ বাবে মাক দেউতাকে তাইক বহুত ভাল পাইছিল। এদিন মিনুৰ মাকে তাইক গেলামালৰ বজাৰ কৰিবৰ কাৰণে বজাৰলৈ লৈ গ'ল। দোকানবোৰৰ কাষেৰে পাৰ হৈ গৈ থাকোঁতে মিনুৱে গোলাপী ৰঙৰ এটা মৰম লগা প্লাষ্টিকৰ মুকুতাৰ হাৰ লক্ষ্য কৰিলে। তাইৰ মাকক নেকলেছটো কিনি দিবলৈ ক'লে, কিন্তু মাকে তাইক ক'লে যে এই হাৰটো কিনিবৰ কাৰণে বহুতো পইচাৰ প্ৰয়োজন হ'ব। মাকে তাইক কিছুমান কামত মাকক সহায় কৰিব ক'লে আৰু তাৰ বিনিময়ত মাকে তাইক পইচা দিব আৰু সেই পইচাৰে তাই সেই প্লাষ্টিকৰ মুকুতাৰ হাৰটো কিনিব পাৰিব। তেতিয়াৰ পৰাই মিনুৱে মাকৰ সকলো কামত সহায় কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ বিনিময়ত মাকে তাইক কিছু পইচাও দিয়ে। এনেকৈয়ে তাই বহুতো পইচা জমা কৰিলে আৰু গোলাপী ৰঙৰ নেকলেছডাল কিনিবৰ কাৰণে তাই সাজু হ'ল। মিন্নুৱে আনন্দেৰে হাৰটো ক্ৰয় কৰিলে আৰু গা ধোৱাৰ সময়ৰ বাহিৰে সকলো সময়তে তাই হাৰডাল পিন্ধিয়ে থাকে। মাকে কৈছিল যে তাইৰ ডিঙিটো গোলাপী হৈ পৰিব আৰু গা ধোওঁতে পিন্ধিলে মুকুতাবোৰৰ জিলিকনি নোহোৱা হৈ যাব, কিন্তু বাকী সকলো সময়তে মিনুৱে পিন্ধিছিল, আনকি শুই থকা সময়তো। তাইৰ দেউতাকে তাইক সঘনাই কাহিনী কৈছিল। এদিন ৰাতি এটা কাহিনী সম্পূৰ্ণ কৰাৰ পিছত তাইৰ দেউতাকে তাইক সুধিলে তাই দেউতাকক কিমান ভাল পায়। মিনুৱে উত্তৰ দিলে, তুমি জানা মই তোমাক কিমান ভাল পাওঁ। তেতিয়া দেউতাকে সুধিলে, তেন্তে তোমাৰ মুকুতাৰ হাৰটো মোক দিয়া। মিনুৱে ক'লে, প্লিজ দেউতা, মই তোমাক বহুত ভাল পাওঁ, কিন্তু প্লিজ এই মুকুতাৰ হাৰটো নিবিচাৰিবা। তুমি মোক এমাহ আগতে কিনি দিয়া গোলাপী ৰঙৰ বাৰ্বিৰ পুতলাটো মই তোমাক দিম। দেউতাকে উত্তৰ দিলে, ঠিক আছে, হ'ব দিয়া। কিছুদিন পিছত মিন্নু আৰু তাইৰ দেউতাকৰ মাজত এই কথাৰ আকৌ পুনৰাবৃত্তি হ'ল। তেতিয়াও মিন্নুৱে তাইৰ মুকুতাৰ হাৰটো দিবলৈ অস্বীকাৰ কৰিলে আৰু তাৰ পৰিৱৰ্তে দেউতাকক তাইৰ পোহনীয়া জন্তুটো লৈ যাব ক'লে। দেউতাকে তাইক চুমা এটা খাই হাঁহি হাঁহি গুচি গ'ল। এই কথা কেইবাবাৰো পুনৰাবৃত্তি হৈছিল। এদিন যেতিয়া তাইৰ দেউতাকে তাইক এটা কাহিনী কৈ আছিল, মিন্নুৱে শুই গৈছিল। তাইৰ হাতত নেকলেছটো লৈ আছিল। তাইৰ দেউতাকে তাইৰ হাতৰ পৰা মুকুতাৰ হাৰটো লৈ গ'ল। পিছ মুহূৰ্তত তাই সাৰ পাই সুধিলে, দেউতা কি কৰি আছা? দেউতাকে খৰখেদাকৈ তাইৰ বিচনাৰ ওচৰত ৰখা ৰত্নৰ বাকচটো খুলি তাইৰ হাতত এটা প্ৰকৃত বহুমূলীয়া গোলাপী ৰঙৰ মুকুতাৰ হাৰ আগবঢ়াই দিলে। তেওঁ ক'লে, এইটোৱেই তোমাৰ আচল হাৰ। মই ভুৱা মুকুতাৰ হাৰটো কাঢ়ি নিব বিচাৰিছিলোঁ, তোমাক এই প্ৰকৃতটো দিবলৈ। তাই উত্তৰ দিলে, ধন্যবাদ দেউতা। মিনুৱে লগে লগে আচলটোৰ বাবে নিজৰ নকল নেকলেছটো এৰি দিলে। ভগৱানে বিচাৰে আমি আমাৰ জীৱনত অতি মূল্যৱান বুলি ভবা সকলো ভুৱা আৰু সস্তীয়া বস্তুবোৰ ত্যাগ কৰাটো। ই হ'ব পাৰে অভ্যাস, ঘৃণা, সম্পৰ্কৰ ক্ষতি কৰা কাম কাজ, নেতিবাচক চিন্তা ইত্যাদি। ভুৱাখিনি এৰি দিলে তেওঁ আমাক প্ৰকৃত বস্তু যোগান ধৰিব। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাত সহায় কৰে। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে বিচাৰি উলিওৱাত সহায় কৰে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত আপোনাৰ সহায়ক হ'ব। এই কাহিনীটোৰ পৰা আপুনি কি বুজি পালে কমেণ্ট কৰি জনাব আৰু আগলৈও এনেকুৱা কাহিনী শুনি থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।